মীনাক্ষী চন্দ্रमा বৰা, মই 11 শ্ৰেণীৰ ছাত্ৰী। তোমাকে অভিনন্দন সভাত শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ প্ৰশ্নটো সুধিবলৈ বিচাৰিছোঁ। মানে APSC পৰীক্ষাৰ কাৰণে নিজৰ ঘৰতে এটা প্ৰস্তুত কৰিব পাৰিনে নিজৰ ঘৰৰ পৰা বাহিৰত গৈ মানে প্ৰস্তুতি কৰিব লাগিব, তেনেকুৱা কিবা আছে নেকি? মানে ঘৰৰ পৰা বাহিৰত যাব লাগিব নেকি APSC পৰীক্ষাৰ প্ৰস্তুতি চলাবৰ কাৰণে? ধন্যবাদ জনাইছোঁ। প্ৰথমতে তোমাক তেনেকুৱা কোনো কথা নাই, তোমালোকে ঘৰত থাকি APSC UPSC দৰে পৰীক্ষাৰ প্ৰস্তুতি চলাব পাৰা। কিন্তু তাৰ কাৰণে তোমালোকে কিছুমান কাম কৰিব লাগিব। ধৰা তোমালোকে এতিয়া নৱম, দশম, একাদশ, দ্বাদশ যি শ্ৰেণীতে পঢ়ি আছা, আচলতে মই বিশ্বাস কৰোঁ এই বছৰ মই এই কথাটো কৈ আহিছোঁ, নৱম, দশম, একাদশ, দ্বাদশ এই 4টা শ্ৰেণীৰ তোমালোকৰ যি পাঠ্যপুথি NCERT যি পাঠ্যপুথি, সেই পাঠ্যপুথিসমূহক অসামৰিক সেৱাৰ পৰীক্ষাৰ মূল ভেটি বুলি কোৱা হয়। গতিকে তোমালোকে এতিয়াৰে পৰা ঘৰত থাকি যদিহে নিয়মীয়াকৈ নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ তোমালোকৰ যি পাঠ্যপুথি পলিটিকেল চায়েন্স, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমিক্স, বেচিকেলি এই 4টা ছাবজেক্টত বেছি ফ'কাছ কৰা হয়। এই 4টা ছাবজেক্টৰ কিতাপসমূহ যদি এতিয়াৰ পৰা পঢ়া শুনা আৰম্ভ কৰা, লগতে আৰু এটা কথা ক'বলৈ ভাল পাম, যদি তোমালোকে এতিয়াৰ পৰা যদি বাতৰি কাকত পঢ়াৰ যদি তোমালোকে অভ্যাসটো গঢ়ি তোলা, কাৰণ চিভিল চাৰ্ভিচৰ যি পৰীক্ষা হয় তাত প্ৰায় 30% প্ৰশ্ন কাৰেণ্ট এফেয়াৰ্ছৰ লগত জড়িত। কাৰেণ্ট এফেয়াৰ্ছ বুলি কোৱাৰ লগে লগে যোৱা এটা বছৰত যদি আজিৰ তাৰিখত পৰীক্ষাটো হৈছে, তেন্তে আজিৰ পৰা এটা বছৰ মানে আগৰ যিমানখিনি ঘটনা পৰিঘটনা সংঘটিত হৈ আছে, সেয়া লাগিলে বিশ্বত হওক, সেয়া লাগিলে ভাৰতবৰ্ষত হওক, সেয়া লাগিলে অসমৰ স্থানীয় পৰ্যায়ৰ যিসমূহ ঘটনা পৰিঘটনা আছে, তাৰ পৰা প্ৰায় 30% প্ৰশ্ন উত্তৰ সোধে। গতিকে এতিয়াৰে পৰা যদি তোমালোকে দৈনিক বাতৰি কাকত পঢ়াৰ অভ্যাসটো গঢ়ি তোলা, তোমালোকে ঘৰতে থাকি কোনো কোচিং নোলোৱাকৈ তোমালোকে পৰীক্ষালৈ উত্তীৰ্ণ হ'ব পাৰিবা।